এয়া যে মোৰ পিছত দেখিছে টেক্সটখিনি যেটো মই ইফাল সিফাল কৰিলেও ধুনিয়াকৈ এডজাষ্ট বিলাক এডজাষ্ট হয় এয়া আপুনি মোবাইলত ফ্ৰীতে কেনেকৈ এডিট কৰিব সেইটো আজি কৈ আছো যদি শিকিব বিচাৰে ভিডিওটো সেভ কৰি লব ফাৰ্ষ্টতে যেটো ইনষ্টাগ্ৰামৰ এডিটছ এপ আছে সেইটো ডাউনলোড কৰি লব আৰু এপটিত লগইন কৰি প্লাস আইকনত ক্লিক কৰি আপোনাৰ এডিট কৰিব লগা ভিডিওটো ইয়াতে ইম্পোৰ্ট কৰিব ধৰি লওক এই ভিডিওটোৰ ষ্টাৰ্টিংৰ পৰা ইমানখিনিলৈ মই টেক্সট দিম গতিকে এইখিনিত আহি ভিডিওটি স্প্লিট কৰি লব লাগিব আৰু টেক্সট লবলগীয়া পাৰ্টখিনিত আহি এনেকৈ তলৰ পৰা স্ক্ৰল কৰি এই ডুপ্লিকেট অপচনত ক্লিক কৰিব লাগিব এতিয়া ডুপ্লিকেট ভিডিওটি ওভাৰলে অপচনত ক্লিক কৰক আৰু টেক্সট দিবলগীয়া পাৰ্টখিনিলৈ এনেকৈ স্ক্ৰল কৰি আনক এবাৰ ইয়াতে বেক কৰি টেক্সট অপচনত আহিব আৰু যি লিখিব লাগে ইয়াতে টাইপ কৰিব এতিয়া ডান কৰি টাইমলাইনত থকা টেক্সট পাৰ্টটো স্ক্ৰল কৰি এনেকৈ দুইটা ভিডিওৰ মাজত টানি দিয়ক এতিয়া যেটো ওভাৰলে ভিডিও আছে তাত এনেকৈ ক্লিক কৰি স্ক্ৰল কৰক আৰু ইয়াতে থকা কাট আউট অপচনত ক্লিক কৰি অটো বা মেনুৱেল কৰিব পাৰে ইয়াতে অটোটো বহুত ভাল কাম কৰে গতিকে মই অটো সিলেক্ট কৰিছো এতিয়া চাও কাট আউট কমপ্লিট হোৱাৰ পিছত এনেকৈ পাছফালে টেক্সটটো আহি গৈছে ইয়াৰ লগতে এডিট অপচনত আহি ফন্ট ষ্টাইল লগতে কালাৰ ইন আউট এনিমেশন এইবিলাক আপোনালোকে এপ্লাই কৰিব পাৰে আৰু হেকত যদি ভিডিওটো প্লে কৰি চাও তেনেহলে চাওক ধুনিয়াকৈ এটো কাম কৰিছে ইয়াত যদি বুজাত অসুবিধা হৈছে তেনেহলে মোৰ ইউটিউব চেনেলত ইয়াৰ ফুল টিউটোৰিয়েল দিয়া আছে আপোনালোকে তাত ভিজিট কৰি চাব পাৰে আৰু এনে ধৰণৰ ভিডিও এডিটিং টিপছ যদি লাগে তেনেহলে কমেন্টত জনাওক আৰু টেক আপডেটবোৰ পাই থাকিবলৈ ফলো কৰি লব